Hello students, লৈ আহিছোঁ HS ফাৰ্ষ্ট ইয়াৰ এডুকেশ্যন অৰ্থাৎ শিক্ষা বিষয়ত পাৰ্ট এ অৰ্থাৎ MCQ খণ্ডত আমি কোনবোৰ MCQ চাম, কোনবোৰ MCQ আহিব। এই ভিডিঅ'টো তোমালোকে ভালদৰে চালে প্ৰায়বোৰ MCQ তোমালোকৰ এক্সামত কমন পৰিব, কাৰণ ইতিমধ্যে হৈ যোৱা যিমানবোৰ প্ৰিভিয়াছ ইয়াৰ আছে 15 পৰা 24 লৈ অৰ্থাৎ 2015 চনৰ পৰা 2024 15 পৰা 24 লৈকে যিমানবিলাক কোৱেশ্চন পেপাৰ আছিলে সেই আটাইবোৰ কোৱেশ্চন পেপাৰৰ যিখিনি আমাৰ শৰ্ট কোৱেশ্চন আছিলে সেই সকলোখিনি শৰ্ট কোৱেশ্চনৰ এনসাৰ্ছবোৰ ইয়াত সন্নিবিষ্ট কৰা হৈছে। আহা তেতিয়াহ'লে পলম নকৰি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তোমালোকে অলপ ভিডিঅ'টো ভালদৰে চাই লোৱা, ঠিক আছে। নাম্বাৰ 1ত চোৱা, মই তোমালোকক 4টা অপশ্যন দিয়া নাই, ডাইৰেক্ট এনসাৰবিলাক দি গৈছোঁ, তোমালোকে ভালদৰে চাই ল'বা। শিক্ষাৰ সমাজকেন্দ্ৰিক লক্ষ্যৰ মূল সমৰ্থক কোন আছিল? উত্তৰটো হৈছে জন ডিউ। তাৰপিছত ছচিয়লজি শব্দটো মূলতঃ লেটিন শব্দ স্বকীয় আৰু গ্ৰীক শব্দ দেশৰ পৰা উৎপত্তি হৈছে। ফিল ইন দ্য ব্লেংকছ লজছ। নাম্বাৰ 3, আচৰণবাদ তত্ত্বৰ পিতৃ কোন? উত্তৰ জন বি ৱাটছন। নেক্সট কুৱেশ্যন নম্বৰ 4ত আহা। পাঠ্যক্ৰম হ'ল শিল্পীৰ হাতৰ মূল আহিলা, যাৰ দ্বাৰা উৎপাদন চিত্ৰটো আদৰ্শ অনুসৰি গঢ়ি তোলা হয়। এই কথাষাৰ কোনে কৈছিল? উত্তৰটো হৈছে কাৰ্নিংহাম। গুৰুকুল প্ৰথা দেশ যুগত প্ৰচলিত আছিল। উত্তৰটো হৈছে বৈদিক যুগত। ইংৰাজী সাইকোলজি শব্দটো দেশ ভাষাৰ পৰা উৎপত্তি হৈছে। উত্তৰ গ্ৰীক ভাষাৰ পৰা। ফিল ইন দ্য ব্লেংকছত গ্ৰীক লিখিবা। নেক্সট 2 নম্বৰ পেজত চোৱা। অসমৰ প্ৰথমখন অসমীয়া বাতৰি কাকতৰ নাম কি? উত্তৰটো হৈছে দৈনিক বাতৰি। দাৰ্শনিক ৰুছুৱে তেওঁৰ দেশ নামৰ গ্ৰন্থত পোনপ্ৰথমবাৰৰ বাবে মানুহৰ বিকাশক 4টা স্তৰত বিভাজন কৰি দেখুৱাইছিল। এমিল গ্ৰন্থখনৰ নাম এমিল। কেতিয়াবা সুধিব তোমালোকক এমিল গ্ৰন্থৰ ৰচয়িতা কোন বা ৰচক কোন, ঠিক আছে, তেতিয়া ৰুছ লিখিব লাগিব, ৰুছ। নেক্সট নাম্বাৰ 9টো চোৱা। শিক্ষাৰ দ্বাৰা মই শিশু আৰু মানুহৰ দৈহিক মানসিক আৰু আধ্যাত্মিক সকলো প্ৰকাৰৰ বিকাশৰ কথা বুজো। কথাষাৰ কোনে কৈছিল? উত্তৰটো হৈছে মহাত্মা গান্ধী। তাৰপিছত শিক্ষা মনোবিজ্ঞানৰ পিতৃ বুলি কাক অভিহিত কৰা হয়? পেষ্টালজি। এডুকেশ্যন শব্দটো দেশ ভাষাৰ পৰা আহিছে, লেটিন ভাষাৰ পৰা। আধুনিক শিক্ষাৰ পিতৃ বুলি কাক কোৱা হয়? জন এমছ কমেনিয়াছ। নেক্সট পেজত চোৱা, পেজ নাম্বাৰ 3। স্কুল শব্দটোৰ মূল গ্ৰীক শব্দটো কি? স্কুল। মনোবিজ্ঞান হ'ল প্ৰাণী মাত্ৰেই আচৰণৰ প্ৰত্যক্ষ বিজ্ঞান। কথাষাৰ কোনে কৈছিল? মেকডুগেলে কৈছিল। বাল্যকালটোক দেশকাল বুলি কোৱা হয়, বিদ্যালয় শিক্ষাৰ কাল বুলি কোৱা হয়। ডেম'ক্ৰেচি এণ্ড এডুকেশ্যন নামৰ গ্ৰন্থখনৰ ৰচক কোন? জন ডিউ। শিক্ষা হ'ল মানুহৰ অন্তৰ্নিহিত পূৰ্ণতাৰ স্পষ্ট প্ৰকাশ। কথাষাৰ কোনে কৈছিল? স্বামী বিবেকানন্দ। এমিল গ্ৰন্থৰ ৰচয়িতা কোন? ৰুছ। এইমাত্ৰ যে মই তোমালোকক আগত কৈছিলোঁ, সম্পূৰ্ণ নামটো হৈছে জেন জেকুৱেছ ৰুছ। বিশ্ববিদ্যালয় অনুদান আয়োগ কোন চনত গঠন কৰা হৈছিল? কেতিয়াবা চনটো সোধে, 1953 নৱেম্বৰ মাহত, ঠিক আছে। তাৰে পিছত নেক্সট পেজত চোৱা, 4 নম্বৰ পেজ। মনিটৰিয়েল পদ্ধতিৰ আন এটা নাম বেল পদ্ধতি। শিশু শিক্ষাৰ ক্ষেত্ৰত ইন্দ্ৰিয় অনুশীলনৰ ওপৰত গুৰুত্ব প্ৰদান কৰা বিখ্যাত শিক্ষাবিদজনৰ নাম? এইটোও শুদ্ধ উত্তৰ ৰুছই হ'ব। ভাৰতৰ ব্ৰিটিছৰ শাসনকালত বাধ্যতামূলক প্ৰাথমিক শিক্ষাৰ বাবে দাবী কোনে জনাইছিল? গোপাল কৃষ্ণ গোখলে। নালন্দা দেশ শিক্ষাৰ এটা কেন্দ্ৰ আছিল বৌদ্ধ শিক্ষাৰ।
আবেগ হ'ল ব্যক্তিৰ এক সঞ্চালিত অথবা আন্দোলিত অৱস্থা কথাষাৰ কোনে কৈছিল উডৱৰ্ম প্ৰাথমিক শিক্ষাত ফলাফল ভিত্তিক অনুদান ব্যৱস্থাৰ পৰামৰ্শ কোনে দিছিল হাণ্টাৰ কমিশ্যন 1882 কেতিয়াবা চনটোও সোধে এনে হাণ্টাৰ কমিশ্যনে দিছিলে কেতিয়া দিছিলে 1882 দিছিলে ঠিক আছে নেক্সট পেজলৈ আহা কম্পিউটাৰ কোনে আৱিষ্কাৰ কৰিছিল চাৰ্লছ বেবেজে ইংৰাজী কাৰিকুলাম শব্দটো লেটিন ভাষাৰ কোনটো শব্দৰ পৰা উৎপত্তি হৈছে কাৰিয়াৰ লেটিন শব্দ কাৰিয়াৰৰ অৰ্থ উত্তৰটো হৈছে ৰান বা দৌৰ এনচিআৰটি কিমান চনত স্থাপিত কৰা হৈছিল 1961 1 ছেপ্টেম্বৰ কেতিয়াবা চনটো দিব কেতিয়াবা ডেটটো দিয়ে এনচিআৰটিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত নিউ দিল্লীত নতুন দিল্লীত অসমত এনচিআৰটি কেতিয়া স্থাপন কৰা হৈছিল 1985 29 মাৰ্চ মানৱ জীৱনৰ বিকাশৰ স্তৰ কেইটা উত্তৰ অপশ্যন ডি টো তাৰে 4টা নেক্সট পেজলৈ আহা নাম্বাৰ 6 লেটিন ভাষাৰ দুক শব্দৰ অৰ্থ হৈছে নেতৃত্ব দিয়া শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ মূল পৃষ্ঠপোষক আছিল ছাৰ পাৰ্চিনান বীৰ পূজা হৈছে দেশকালৰ বৈশিষ্ট্য কৈশোৰ কালৰ বৈশিষ্ট্য সৎ প্ৰাণবাদিতা হৈছে দেশকালৰ এটি উল্লেখযোগ্য বৈশিষ্ট্য শিশুকালৰ আবেগৰ ইংৰাজী প্ৰতিশব্দ ইমোশন শব্দটো লেটিন ভাষাৰ দেশৰ পৰা আহিছে ইমোভৰেৰ পৰা আহিছে এটা জাতি বা এখন দেশৰ ভাগ্য বিদ্যালয়ৰ শ্ৰেণীকোঠাসমূহত গঢ় লয় কোনখন শিক্ষা আয়োগে এই মন্তব্য দিছিল উত্তৰটো হৈছে কোঠাৰী আয়োগ নেক্সট নাম্বাৰ 7 নাম্বাৰ পেজ 39 নাম্বাৰ কুৱেশ্যন দ্য ফুল ফৰ্ম অফ এনচিআৰটি নেশ্যনেল কাউন্সিল অফ এডুকেশ্যন ৰিচাৰ্চ এণ্ড ট্ৰেইনিং অসমীয়াটো মই দি দিছোঁ ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ কোনে পোনপ্ৰথমে সমাজভিত্তিক পদ্ধতিটিৰ বিকাশ ঘটাইছিল জেকব মৰেনো ARPANETৰ সম্পূৰ্ণ ৰূপটো কি ফুল ফৰ্ম কেইটা মই দি দিছোঁ তোমালোকে ফুল ফৰ্ম কেইটা ভালদৰে চাই লোৱা এইকেইটা ফুল ফৰ্ম চাই ল'বা নেক্সট 45টো চোৱা UGCৰ মুখ্য কাৰ্যালয় ক'ত নিউ দিল্লী গ্ৰীক ৱৰ্ড বা গ্ৰীক শব্দ সাইকৰ অৰ্থ আত্মা সোল বা আত্মা ঠিক আছে ইংৰাজীত সোল কয় অসমীয়াত আত্মা নেক্সট নাম্বাৰলৈ আহা নাম্বাৰ 7 এটা অনালী গ্ৰন্থিৰ নাম লিখা অধিবৃক্ক দেশ বয়সন্ধি কালৰ এটা বৈশিষ্ট্য বাল্য অভ্যাসক দেশ প্ৰকৃতি বুলি কোৱা হয় দ্বিতীয় প্ৰকৃতি বুলি কোৱা হয় শিক্ষা হ'ল মানুহৰ অন্তৰ্নিহিত শক্তিৰ স্বাভাৱিক সুসামঞ্জস্যপূৰ্ণ আৰু প্ৰগতিশীল বিকাশ কথাষাৰ কোনে কৈছিল পেষ্টালজিয়ে কৈছিল এতিয়া সাধাৰণ বা গড় শিশুৰ বুদ্ধাংক কিমান বা সাধাৰণ বুদ্ধিসম্পন্ন ছাত্ৰ ছাত্ৰীৰ বুদ্ধাংকৰ পৰিসৰ কিমান 90ৰ পৰা 110 অপৰাধ প্ৰৱণতা দেশকালৰ এটা সমস্যা কৈশোৰ কালৰ 1901 চনত চিমলাত শিক্ষা সন্মিলন কোনে আহ্বান কৰিছিল লৰ্ড কাৰ্জনে মেকডুগেলৰ মতানুসৰি যুযুৎসা প্ৰবৃত্তিৰ লগত কোনটো আবেগৰ সম্পৰ্ক আছে উত্তৰ হৈছে এংগাৰ খং ঠিক আছে নেক্সট নাম্বাৰ 9 লাষ্ট পেজ এইটো তোমালোকে ভালদৰে চাই ল'বা ৱেবছাইট এটাৰ প্ৰথম পৃষ্ঠাক ডেছ বুলি জনা যায় হোম পৃষ্ঠা
সমকামিতা হ'ল দেশকালৰ বৈশিষ্ট্য বাল্যকালৰ। মনোবিজ্ঞানে প্ৰথমে হেৰুৱালে ইয়াৰ আত্মাক, তাৰপিছত হেৰুৱালে মনক, তাৰপিছত হেৰুৱালে সচেতনতাক, আৰু এতিয়া আছেগৈ মাথো আচৰণ। কথাষাৰ কোনে কৈছিল? উডৱৰ্থে। মনেটৰিয়েল প্ৰথা প্ৰথমে কোনে উদ্ভাৱন কৰিছিল? জোচেফ লেনষ্টাৰ। অসম প্ৰাথমিক শিক্ষা আইন কোন চনত গঠন কৰা হৈছিল? 1926 মানুহৰ লাষ্ট কুৱেশ্যন, মানুহৰ অন্তৰ্নিহিত পূৰ্ণতাৰ বাহ্যিক বিকাশেই হ'ল শিক্ষা। এই কথাষাৰ কোনে কৈছিল? স্বামী বিবেকানন্দই কৈছিল। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিলৈ ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ। তোমালোকে ভালদৰে ভিডিঅ'টো চাই ল'বা।